নমস্কাৰ। শুনিবলৈ অলপ আচহুৱা যেন লাগে, কিন্তু জ্যোতিষ গণনাত ফলাফলবোৰ তেনেকৈ আহে। ইয়াৰ পূৰ্বৰ এটা ভিডিঅ' দিছিলোঁ য'ত মই কৈছিলোঁ যে এজন ৰাজনৈতিক নেতা টাৰ্গেট হ'ব পাৰে। সেই ভিডিঅ'টোৰ লিংক মই ইউটিউবৰ ডেছক্ৰিপশ্যনত দি দিম। কিন্তু সেই প্ৰতিকূল পৰিৱেশটো এতিয়া আঁতৰি যোৱা নাই। প্ৰতিকূল পৰিৱেশ ৰাজনৈতিক নেতা এজনৰ ক্ষেত্ৰতো আহিব পাৰে, লগতে বিভিন্ন ধৰণৰ সন্ত্ৰাস বিয়পোৱা কাৰ্যতো আহিব পাৰে আৰু প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰতো আহিব পাৰে। ভাৰতত ইতিমধ্যেই মংগলৰ মহাদশা চলাই থকাৰ কথা মই কৈছোঁৱেই। ৰাহুৰ অন্তৰ্দশা চলি আছে। এই সময়খিনি অলপ জটিল সময় হ'ব পাৰে। সেই কথা জ্যোতিষ গণনাত ওলাইছে। আমি বৈদিক নিউমেৰলজিৰ গণনাতো তেনেকুৱা ধৰণৰ কিছু ফলাফল পাইছোঁ। আনকি আমাৰ গুৰুৰ সৈতে কথা পাতিও আমি সেই সন্দৰ্ভত বৃহৎ তথ্যবোৰ আহৰণ কৰিছোঁ। কি হ'ব পাৰে? প্ৰাকৃতিক দুৰ্যোগত বহুত বিভিন্ন দুৰ্যোগ আহিব পাৰে। পানীৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগ অথবা ভূমিকম্প। ভূমিকম্পৰ প্ৰাকৃতিক দুৰ্যোগটো সদায় চিন্তনীয় হৈ পৰে। বিশেষকৈ হিমালয়ান বেল্টটোত ভূমিকম্প অহাৰ আশংকা আছে। এনেও সৰু বৰ ভূমিকম্প আহি থাকে আৰু ভূমিকম্পৰ আগজাননী বৈজ্ঞানিকভাৱে এতিয়াও সম্ভৱ হোৱা নাই, কিন্তু জ্যোতিষ বা বৈদিক নিউমেৰলজিৰ গণনাত তাৰ কিছু আভাস আমি পাব পাৰোঁ যে এনেকুৱা এটা প্ৰাকৃতিক ঘটনা পৰিঘটনা হ'ব পাৰে। হিমালয়ান যিবোৰ প্লেট আছে, জম্মু কাশ্মীৰৰ পৰা, হিমাচল প্ৰদেশৰ পৰা, উত্তৰাখণ্ডৰ পৰা, উত্তৰ প্ৰদেশৰ উত্তৰ পূব অংশৰ পৰা, বিহাৰৰো উত্তৰ অংশৰ পৰা, পশ্চিমবংগৰো উত্তৰ অংশৰ পৰা, ছিকিমৰো গোটেই অঞ্চলটো, আমাৰ চুবুৰীয়া অৰুণাচলৰো গোটেই ৰাজ্যখন আৰু অসমৰো কেইবাটাও প্ৰান্ত আৰু চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ইয়াৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। এই অঞ্চলকেইটাত ভূমিকম্প হোৱাৰ আশংকা কৰা হৈছে গণনাত। আতংকিত হ'ব নালাগে, কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগে। এনেও হিমালয়ান প্লেটত অৱস্থিত এই দেশ বা ৰাজ্যবোৰত দুৰ্যোগ প্ৰশমন বিভাগ 24/7 সক্ৰিয় হৈ থকাটো জৰুৰী, কাৰণ যিকোনো সময়তেই প্ৰাকৃতিক দুৰ্যোগ এই সময়ত আহিব পাৰে। জলবিস্ফোৰণ অথবা পানীৰ জৰিয়তে যিকোনো প্ৰাকৃতিক দুৰ্যোগ, ইতিমধ্যে আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশত প্ৰাকৃতিক দুৰ্যোগ মানে ডাৱৰ বিস্ফোৰণ হৈছে। এই আশংকাটো কিন্তু এই কেইবাটাও মাহ চলি থাকিব। বিশেষকৈ ভূমিকম্পক লৈ অলপ সতৰ্ক হৈ থকাটো প্ৰয়োজন দুৰ্যোগ প্ৰশমন বিভাগ এই ৰাজ্যকেইখনত। ইতিমধ্যে ক'লোঁ জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, বিহাৰৰ এটা অংশ, পশ্চিমবংগৰ উত্তৰ অংশ, উত্তৰ প্ৰদেশৰ উত্তৰ পূব অংশটো, ছিকিম আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশ, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, ভূটান এইবোৰ দেশ আৰু অসমো তাৰ পৰা প্ৰভাৱিত হ'ব, তাৰ পোনপটীয়া আশংকা কৰা হৈছে। মানে মংগলৰ মহাদশাত আৰু ৰাহুৰ অন্তৰ্দশাত তেনেধৰণৰ দুৰ্যোগ অহাৰ আশংকা আছে। লগতে এজন ৰাজনৈতিক নেতা টাৰ্গেট হ'ব বুলি কৈছিলোঁ, সেই প্ৰতিকূল পৰিৱেশটো এতিয়াও আঁতৰি যোৱা নাই। যিকোনো এজন ৰাজনৈতিক নেতা, ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ কথা সদৰি কৰিছিলোঁ, পূৰ্বৰ ভিডিঅ'ত আপোনালোকে চাব পাৰিব। অসম উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবোৰ ইয়াৰ পৰা বাদ পৰি যোৱা নাই। শেহতীয়াকৈ যিটো গণনা, তাত উত্তৰাখণ্ডৰ কোনো এগৰাকী অতি VVIP ৰাজনৈতিক নেতা, হয়তো সেই ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বা তেনেকুৱা ৰাজনৈতিক নেতাৰ প্ৰসংগও আহিব পাৰে। সেই ৰাজনৈতিক নেতাসকল অধিক সাৱধানে থকাটো প্ৰয়োজন। মুঠতে হিমালয়ান বেল্টত অৱস্থিত প্ৰতিখন ৰাজ্যৰেই ৰাজনৈতিক নেতাসকল অধিক সাৱধান হোৱাটো প্ৰয়োজন। লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পোৱাৰ আশংকা নুই কৰিব নোৱাৰি। এই সময়খিনিৰ ভিতৰত আমাৰ উত্তৰ পূৰ্বাঞ্চল অথবা পশ্চিমবংগ, উত্তৰ প্ৰদেশ বা চুবুৰীয়া ৰাষ্ট্ৰ নেপাল এইবোৰতো এনেধৰণৰ কিছু অস্ত্ৰ শস্ত্ৰৰ ঝনঝননি বা তেনেকুৱা ধৰণৰ কিছু ঘটনা পৰিঘটনা হয়তো পোহৰলৈ আহিব পাৰে। এইখিনি সময় অলপ জটিল সময় হ'ব পাৰে আৰু এই জটিল সময়খিনিত আমি সাৱধানতা অৱলম্বন কৰিব লাগে। মানুহ হিচাপে আমি আমাৰ সংযমটো ৰক্ষা কৰিব লাগে আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰ হিচাপত দুৰ্যোগ প্ৰশমন বিভাগ বা আৰক্ষী বা ইণ্টেলিজেঞ্চ অধিক সক্ৰিয় হৈ থাকিব লাগে এই সময়খিনিত। এইটো আছিল এটা বিশেষভাৱে গণনাত ওলোৱা ফলাফল আমি আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰিছোঁ এই ঘটনাবোৰ বাস্তৱত নহওক, কাৰণ যেতিয়া দুৰ্যোগ এটা আহে তাৰ পাৰ্শ্বক্ৰিয়া বহুত হয়, বহু মানুহৰ হানি বিঘিনি হয়। সেয়েহে এই জ্যোতিষ গণনা ভুল হৈ যাওক সেইটোৱে মই কামনা কৰিম, কিন্তু কিছুমান গণনাই আগতীয়া উমান এটা দিয়ে, সেই উমানৰ কথাটো আপোনালোকৰ সন্মুখত তুলি ধৰিলোঁ। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নমস্কাৰ।